নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। আজি পবিত্ৰ ঈদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰতো পালন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটতো উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ। উল্লেখযোগ্য যে আজি পবিত্ৰ ঈদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো শান্তি আৰু ভাতৃত্ববোধৰ বাণীক সৰুগত কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ উল ফিতৰ। এমহীয়া ৰোজাৰ অন্তত বিশ্ব শান্তিৰ বাবে যোৰহাটৰ ঈদগাহত ঈদ উল ফিতৰৰ নামাজ আদায় কৰাৰ লগতে দোৱা কৰি সকলোৰে শান্তিৰ কামনা কৰে। ইফালে যোৰহাটৰ বালিগাঁও ৰজাহাউলিৰ মছজিদ জামাততো অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে ঈদ উল ফিতৰৰ নামাজ আৰু দোৱা কৰি সকলোৰে শান্তি তথা ভাতৃত্ববোধৰ কামনা কৰে। ইফালে পবিত্ৰ ঈদৰ উপলক্ষে যোৰহাটৰ এগৰাকী অনাতাঁৰ শিল্পী তথা বিশিষ্ট সাংবাদিক নেকিব আহমেদ আৰু তেখেতৰ সংগীবিদে পৰিৱেশন কৰে জিকিৰ। Musalman,
প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।